নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ আহি গ'ল 1 জানুৱাৰী অহা 1 জানুৱাৰী তাৰিখৰ পৰা অসমত কেইখনমান নতুন নিয়ম আৰম্ভ হ'ব আপুনি এজন সচেতন নাগৰিক হিচাপে নিয়ম কেইটা জনাটো অত্যন্ত প্ৰয়োজনীয় লগতে অসমৰ মহিলাসকলেও নিয়মবোৰ জনাটো অত্যন্ত বাধ্যতামূলক অসম চৰকাৰে অহা 1 জানুৱাৰী তাৰিখৰ পৰা কি নিয়ম আৰম্ভ কৰিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅটো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅটো আৰম্ভ কৰি নিয়মবোৰৰ বিষয়ে এতিয়া আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে ইয়াতে লিখা আছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ হিতাধিকাৰীসকলৰ বাবে সুখবৰ বৃদ্ধি কৰা হৈছে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ সময়সীমা ভাৰত চৰকাৰে কিন্তু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ সময়সীমা বৃদ্ধি কৰিছে আগন্তুক 5টা বৰ্ষলৈ বৃদ্ধি কৰা হৈছে এই আঁচনিৰ সময়সীমা দেশৰ 81 কোটি হিতাধিকাৰীয়ে লাভ কৰি থাকিব বিনামূলীয়া চাউল আগন্তুক 2024 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা আঁচনিখনৰ সময়সীমা বৃদ্ধি কৰা হ'ব তো অসম চৰকাৰে কিন্তু অহা 1 জানুৱাৰী তাৰিখৰ পৰা চৰকাৰী ফ্ৰী চাউল প্ৰদানৰ কাৰণে সময়সীমা কিন্তু বৃদ্ধি কৰিব তো চৰকাৰে কিন্তু 5 বছৰলৈ আকৌ চৰকাৰী ফ্ৰী চাউল প্ৰদানৰ সময়সীমা বৃদ্ধি কৰিব অহা 1 জানুৱাৰী তাৰিখৰ পৰা তাৰ পিছত আৰু কোৱা হৈছে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবদ প্ৰায় 11.80 লাখ কোটি টকা ব্যয় কৰিব লাগিব এইখন আঁচনিৰ বাবে তো এতিয়া আপোনালোকক দ্বিতীয়টো নিয়ম জনাই আছো অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব তো দ্বিতীয়টো নিয়ম হল ৰেচন কাৰ্ড লৈ যিসকল মানুহৰ নামত ৰেচন কাৰ্ড আছে সেই সকল মানুহে এই কথাটো জনা অত্যন্ত প্ৰয়োজনীয় কিয়নো চৰকাৰে কিন্তু প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈ অন্য সেৱা দিন ঘোষণা কৰিছে যিসকল মানুহৰ নামত ৰেচন কাৰ্ড আছে সেই সকল মানুহে কিন্তু প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব লাগিব চৰকাৰী ফ্ৰী চাউল চৰকাৰে কিন্তু 1 জানুৱাৰীৰ পৰা 10 জানুৱাৰীৰ ভিতৰত চৰকাৰী ফ্ৰী চাউল প্ৰদানৰ সময়সীমা কিন্তু বান্ধি দিছে তো ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে কিন্তু 1 জানুৱাৰীৰ পৰা 10 জানুৱাৰীৰ ভিতৰত ল'ব লাগিব ৰেচন দোকানীসকলৰ পৰা ৰেচন অন্যথা 10 জানুৱাৰী পাৰ হ'লে কিন্তু আপোনালোকে ৰেচন দোকানীসমূহৰ পৰা কিন্তু ৰেচন লাভ নকৰিব কিয়নো চৰকাৰে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচন দোকানীসমূহক ৰেচন প্ৰদানৰ সময়সীমা বান্ধি দিছে সেই কাৰণে আপোনালোকে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ল'ব লাগিব ৰেচন অন্যথা 10 তাৰিখ পাৰ হ'লে কিন্তু আপোনালোকে ৰেচন লাভ নকৰিব তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই ডাঙৰ আপডেট অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব তো আজি তৃতীয়টো আপডেট হল কৃষকসকলৰ বাবে যিসকল কৃষকে আলু সৰিহ মাকৈৰ খেতি কৰিছে সেই সকল কৃষকৰ কাৰণে আহি গ'ল ডাঙৰ আপডেট কিয়নো যিসকল কৃষকে আলু সৰিহ আৰু মাকৈৰ খেতি কৰিছে সেই সকল কৃষকে যদি নিজৰ খেতিৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগ বা আন কোনো দুৰ্যোগৰ ফলত ক্ষয়ক্ষতি হোৱাৰ পিছত চৰকাৰৰ পৰা ক্ষতিপূৰণ পাব বিচাৰে তেন্তে অহা 31 ডিচেম্বৰৰ পূৰ্বেই কিন্তু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব অন্যথা 31 ডিচেম্বৰ পাৰ হৈ 1 জানুৱাৰী আহিলেই কিন্তু আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত নিজৰ নামখন অন্তৰ্ভুক্ত কৰিব নোৱাৰিব কিয়নো চৰকাৰে আবেদনৰ সময়সীমা 31 ডিচেম্বৰ তাৰিখলৈকে কিন্তু প্ৰদান কৰিছে তো আজি ইমানেই ভিডিঅটো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো